আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মই মোৰ চিনাকিটো প্ৰথমতে দিব বিচাৰিছোঁ। মই ভাৰতীয় মজদুৰ সংঘৰ অসম প্ৰদেশ সমিতি কাৰ্যকৰী সভাপতি ৰাজীৱ বৰা, আৰু মোৰ লগত সহযোগ কৰিছে আমাৰ নিপু কলিতা, তেখেত আমাৰ অসম প্ৰদেশ সমিতিৰ সম্পাদক, আৰু মোৰ লগত সহযোগ কৰিছে দিব্যজ্যোতি ফুকন, তেখেত ভাৰতীয় মজদুৰ সংঘৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক, আৰু লগত সহযোগ কৰিছে আমাৰ অলি ভূঞা, আমাৰ তিনিচুকীয়া জিলাৰ মজদুৰ সংঘৰ সদস্য। বিশেষ কৰি আমি অহা 15 তাৰিখে ডিগবৈ পৰাগধৰচলীয়া বিহুতলীত যুৱ সন্মিলন আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। যিহেতু ভাৰতীয় মজদুৰ সংঘৰ 70 বছৰ অতিক্ৰম কৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত যুৱ সন্মিলন তথা মহিলা সন্মিলন আয়োজন কৰিবলৈ যিটো সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত মৰ্মে আমি যোৱা 28 মে 2025 তাৰিখে গুৱাহাটীত আমাৰ যিটো নৰ্থ ইষ্টৰ যিটো কাৰ্যালয় আছে ভাৰতীয় মজদুৰ সংঘৰ মজদুৰ সদন, তাত আমাৰ অসম প্ৰদেশ সমিতিৰ পৰামৰ্শদাতা সমিতিৰ যিখন বৈঠক হৈছিল, সেই বৈঠকত সিদ্ধান্ত লোৱা হ'ল যে এইবাৰ আমাৰ যিটো অসম প্ৰদেশ সমিতিৰ উদ্যোগত যিখন অনুষ্ঠিত হ'ব, সেই অনুষ্ঠিত হোৱা যুৱ সন্মিলনখনি তিনিচুকীয়া জিলাৰ ডিগবৈত অনুষ্ঠিত কৰাৰ বাবে আমাৰ সম্পাদক, অসম প্ৰদেশ সমিতিৰ সম্পাদক আমাৰ নিপু কলিতাক তত্ত্বাৱধায়ক হিচাপে দায়িত্ব প্ৰদান কৰি যাৱতীয় কাম কাজ চলাই যাবলৈ তেখেতক নিৰ্দেশ দিয়া হয়। আৰু সেই মৰ্মে আজি এই অনুষ্ঠানটো আয়োজনাৰ্থে বা অনুষ্ঠানটো কেনেধৰণে কৰা হ'ব সেই বিষয়ে ৰাইজক আপোনালোকৰ সংবাদযোগে জনাবৰ বাবে আজি এই প্ৰেছ মেলখনি আয়োজন কৰা হৈছে। বিশেষভাৱে এই যুৱ সন্মিলনখনি তথা মহিলা সন্মিলনখনি আয়োজন কৰা এইটো কাৰণেই হৈছে, যিহেতু যুৱকসকল হ'ল আজি দেশৰ ধৰণীস্বৰূপ। গতিকে তেখেতসকলৰ যিটো মানসিকতা, তেখেতসকলৰ যিটো ভাৱমূৰ্তি, আৰু আমাৰ বিশেষভাৱে ভাৰতীয় মজদুৰ সংঘৰ এটা লক্ষ্য উদ্দেশ্য যিটো ভাৰতীয় আমাৰ দেশৰ যিটো দেশভক্ত শ্ৰমিক নিৰ্মাণ, ভাৰতীয় মজদুৰ সংঘৰ যিটো নীতি আদৰ্শ লক্ষ্য আগত ৰাখি তেখেতসকলক ভাৰতীয় মজদুৰ সংঘৰ উদ্ধৃত কৰা, দেশ সেৱাৰ মনোবৃত্তি লৈ কামত অগ্ৰসৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় মজদুৰ সংঘই এইবাৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অসম ভিত্তিত এই যুৱ সন্মিলন তথা মহিলা সন্মিলনখনি আয়োজন কৰিছে, আৰু বিশেষভাৱে এয়াই যুৱ সন্মিলনখনিৰ উদ্দেশ্য। আপোনালোকৰ অনুষ্ঠানটিত এনে কিমান মানুহ হোৱাৰ আশা কৰিছে? তো ইয়াৰ বিষয়ে সবিশেষ আমাৰ নিপু কলিতাই বিতংভাৱে জানিব। সকলোকে নমস্কাৰ, ধন্যবাদ, আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আমাৰ ভাৰতীয় মজদুৰ সংঘ BMS ইউথ কনফাৰেন্স 2025 প্ৰথমবাৰৰ বাবে আমাৰ অসমত ইউথ কনফাৰেন্স পতা হৈছে, আৰু গোটেই দেশত সকলো ষ্টেটত আমি BMS ইউথ কনফাৰেন্স ষ্টেটৰ এখন আমি কনফাৰেন্স পতা হৈ আছে। সেইকাৰণে আমাৰ কনফাৰেন্সটো হ'ব আমাৰ ডিগবৈত, আৰু ইয়াৰ আমাৰ ভেন্যুটো হৈছে পৰাগধৰচলীয়া ডিগবৈ, আৰু আমাৰ টোটেল ডেলিগেটছ যিসকল ইউথ, আমি এনেকুৱা এটা কথা পাতিছিলোঁ যে আমাৰ ইউথ 40 বছৰৰ ভিতৰত যিসকল মজদুৰ 40 বছৰৰ ভিতৰত আছে, সেই মজদুৰসকলক আমি ইয়াত ডেলিগেটছ তেখেতলোক থাকিব। গোটেই অসমৰ পৰা আমাৰ যি 22খন জিলাত আমাৰ কমিটি আছে, সেই 22খন কমিটিত আমাৰ 200 ডেলিগেটছ তেখেতলোক আহিব। লগতে আৰু 200 আমাৰ যিসকল ষ্টেট কমিটি যিসকল আছে, ডিষ্ট্ৰিক্ট কমিটি অফিচ বিয়াৰসকল আছে, তেখেতলোকো এই সভাত অংশগ্ৰহণ কৰিব। ইয়াত আমাৰ উপস্থিত থাকিব আমাৰ ভাৰতীয় মজদুৰ সংঘৰ নেশ্যনেল অৰ্গেনাইজিং ছেক্ৰেটাৰী গণেশ মিশ্ৰাজী, আৰু উপস্থিত থাকিব নেশ্যনেল ছেক্ৰেটাৰী ভাৰতীয় মজদুৰ সংঘৰ নৱ কুমাৰ গগৈ, ৰঞ্জন শৰ্মা ষ্টেট প্ৰেচিডেণ্ট, ভাস্কৰ দাস ষ্টেট জেনেৰেল ছেক্ৰেটাৰী, আৰু আমাৰ ৰাজীৱ বৰাদা তেখেত ৱৰ্কিং প্ৰেচিডেণ্ট ষ্টেটৰ। আৰু যিহেতু আমাৰ সংগঠনত আমাৰ ভাৰতীয় মজদুৰ সংঘৰ অসম প্ৰদেশত বিভিন্ন ইণ্ডাষ্ট্ৰীত বা বিভিন্ন
চেক্টৰত আমাৰ কাম চলি আছে। তো সেনেকুৱা ধৰণত আমাৰ কিছুমান ইউনিয়ন আছে, যেনেকৈ আমাৰ ডিগবৈত AOC লেবাৰ ইউনিয়ন, IOCL ঠিকা শ্ৰমিক সংঘ, NRL, ONGC, অইল ইণ্ডিয়া, ৰেলৱে, এয়াৰপৰ্ট, কল ইণ্ডিয়া, BCMS ভাৰতীয় চাহ মজদুৰ সংঘ, যিসকল আমাৰ বাগানত যিসকল আমাৰ কৰ্মচাৰী আছে তেখেতলোক থাকিব। লগতে আমাৰ ONGC, বঙাইগাঁও ৰিফাইনাৰী, পোষ্টেল ইউনিয়ন আৰু LIC ইত্যাদি ইত্যাদি আমাৰ বিভিন্ন ই-ৰিক্সা, জমেটো, তেখেতলোক যিহেতু আমাৰ সংগঠন আমাৰ য'ত য'ত আছে তেখেতলোকৰ ডেলিগেটছবোৰ আমাৰ ওচৰত উপস্থিত হ'বহি। আশা কৰোঁ আপোনালোকে সকলোৱে আহি আমাৰ এই সভাখনত আপোনালোকে সহায় সহযোগিতা আগবঢ়াইছে। যিহেতু আপোনালোকে আজি আহিলে, সেইকাৰণে আপোনালোকক ডিগবৈ প্ৰেছ ক্লাব আৰু ডিগবৈ জাৰ্নেলিষ্ট ইউনিয়ন আপোনালোক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যি যুৱ সন্মিলন আয়োজন কৰিছে তাৰ দিনটো আগতে অনুষ্ঠান কি ৰাখিছে? অনুষ্ঠানটো আমাৰ এনেকুৱা থাকিব, আমাৰ অনুষ্ঠান আৰম্ভ হ'ব 10টা বজাৰ পৰা, আৰু 10টা বজাৰ পৰা ফাৰ্ষ্ট আমাৰ ইনগ্ৰেশ্যন ছেশ্যন থাকিব। তাত আমাৰ কিছুমান বিশিষ্ট ব্যক্তি আহিব। তাৰপিছত আমাৰ 2 নম্বৰ ছেশ্যনত আমাৰ ইউথ, আমাৰ যিহেতু মূল মন্তব্য আমাৰ যি আছে, যেনেকৈ ধৰি লওক যি মেইন উদ্দেশ্য মানে যুৱ শক্তি ৰাষ্ট্ৰ শক্তি, যুৱ শক্তি ৰাষ্ট্ৰ শক্তি যি আছে তাৰ ওপৰত আমাৰ কিছুমান আলোচনা হ'ব। ছেকেণ্ড ছেশ্যনত আমাৰ যুৱসকলে কি ধৰণে আমি ৰাইজৰ বাবে আমি কাম কৰিব লাগে, আৰু মজদুৰ ছেক্টৰ মানে মজদুৰ অনলি নট আমাৰ ধৰি লওক ইণ্ডাষ্ট্ৰিত বে বুলি নহয়, আমাৰ ৰিক্সাৱালা, ঠেলাৱালা, ই-ৰিক্সা সকলোতে আমাৰ এই মজদুৰ ইউনিয়নৰ সকলো মানে যিসকল মজদুৰ যি ক্ষেত্ৰতে মজদুৰ হওক তেখেতলোকক সকলোৰ কেনেকৈ আমি বিকাশ কৰিব পাৰোঁ, কেনেকৈ আমি আগন্তুক দিনত তেখেতলোকৰ যি উদ্দেশ্য আছে, আমাৰ যি উদ্দেশ্য আছে, কেনেকৈ আমি সফল হ'ব পাৰোঁ, ইয়াকে লৈ এই মিটিংখন পতা হৈছে।